স্কন্ধৰ মংগলাচৰণত কৈছে সমস্ত জগতক উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। যিজন ঈশ্বৰ কৃষ্ণৰ নাম ললে নেকি সমস্ত জীৱ জগতে উদ্ধাৰ হয়, কেৱল এজন ব্যক্তি উদ্ধাৰ নহয়, কেৱল এজন ব্যক্তি উদ্ধাৰ হব নহয়, সেই ব্যক্তিজনৰ সমস্ত জাতিকে উদ্ধাৰ কৰে। সেইকাৰণে সুখদেৱে কৈছে সমস্ত জীৱ জগতে উদ্ধাৰ হব পাৰিব। এই প্ৰশ্নৰ উত্তৰটো মৃত্যুমুখী মনুষ্যৰ কৰ্তব্য হৈছে একমাত্ৰ কৃষ্ণৰ চৰণৰ শৰণ লৈ তেখেতৰ ভক্তি কৰা, সেইটোৱে একমাত্ৰ কৰ্তব্য। সেইকাৰণে কৈছে সৰ্বে ধৰ্মান পৰিত্যাজ্য মাম একাং শৰণং ব্ৰজ অহং তং সৰ্বে পাপেভ্যো মুক্ষ্যেস্বামি মা শুচ। সকলো জগতৰ অধিকাৰী প্ৰভু ভগৱন্ত মৃত্যুৰ সময়ত তেখেতক স্মৰণ কৰি তেখেতৰ চৰণৰ শৰণ লৈ আপুনি মৃত্যুবৰণ কৰক, আপোনাৰ মুক্তি নিশ্চিত, কোনো শংকা নাই তাত, আপুনি মুক্তি পাবই। তেতিয়া পৰীক্ষিতে দ্বিতীয়টো প্ৰশ্ন কৰিলে যে হে মহামুনি সুখদেৱ, আমাৰ খবৰ দ্বিতীয়টো প্ৰশ্ন হৈছে ঋষিৰ সাপ বাৰু ব্যৰ্থে যাবনে? সেই কথা মতে কলে তেখেতে নাযাব বুলিয়ে কলে, কাৰণ ঋষিৰ সাপটো ব্যৰ্থে যোৱাটো ইমান সহজ নহয়। তৃতীয়টো প্ৰশ্ন কৰিলে তক্ষকডালে মোক যেতিয়া দংশন কৰিব তেতিয়া বাৰু মই বিষ অনুভৱ নকৰাকৈ মৃত্যুবৰণ কৰিব পাৰিনে বাৰু? তেতিয়া সুখদেৱে কলে যে তক্ষকডালে যদি তোমাক দংশন কৰে তেনেহলে তুমি বিষ অনুভৱ কৰিবা, যদি তোমাৰ শৰীৰটোক দংশন কৰে তেনেহলে তুমি বিষ অনুভৱ একেবাৰেই নকৰা। সেই কথা যেতিয়া কলে তাৰ অৰ্থটোৱে হৈছে একমাত্ৰ মহাভাগৱত শাস্ত্ৰ, তাৰ উত্তৰটো হৈছে একমাত্ৰ মহাভাগৱত শাস্ত্ৰ। সেই ভাগৱত সেই ভাদ মাহতে 7 দিন 7 ৰাতি শ্ৰৱণ কৰি সেই পৰীক্ষিত ৰজা পৰম গতি লাভ কৰিছে। আৰু তেনে এটা পবিত্ৰ ভাদ মাহত আজি আমাৰ প্ৰভুজনাই এই ভাগৱত শ্ৰৱণ কীৰ্তন কৰাইছে। কিমান এটা শুভ মাহত আমাৰেই ভাগ্য, এই শুভ মাহত আমি ভকতৰ সংগ পাই ভগৱন্তৰ গুণানুকীৰ্তন কৰিছো। প্ৰথম স্কন্ধতে কৈছে ভকতৰ কথা বতৰা পাতিলেও বোলে পাপ নাশ হয়, ভগৱন্তৰ কথা পাতিলেও বোলে পাপ নাশ হয়। কাৰণ ভকত মানে ভগৱন্ত কৈছে পৰম ভকত ইটো ঈশ্বৰ জানয়, পৰম ভক্তসকলক তুমি ঈশ্বৰ বুলি জানিবা, কাৰণ তেখেত সকলো মোৰ স্বৰূপৰ দৰে। কৃষ্ণ আমি সবে অকণমান প্ৰকাশ কৰিলো আমাৰ ভাদ মাহটো কিয় পবিত্ৰ। আমি সবে জনা মতে এইখিনি কাৰণেই মূল কাৰণ, আৰু বহুতো কাৰণ আছে চাগৈ, আপোনাক সবে সেইখিনি কথা জানিব। আমি সবে মূৰ্হমতীয়ে যিখিনি প্ৰকাশ কৰিব পাৰিলো ভাদ মাহৰ বিষয়ে অকণমান প্ৰকাশ কৰিলো। আমি সবে এতিয়া পুনৰ পাঠৰ মাজলৈ আগবাঢ়িছো। কৃষ্ণ কৃষ্ণ। হে ৰাম ৰাম অনকৰে পুৰ পৰ বুদ্ধি ধন বিত্তে সমস্তৰে একে আত্মা জানে যিটো চিত্তে সকলো লোকতে সম ভাৱ নিৰূপম অচিনি বান্দি প্ৰতিহিতো ভকত উত্তম।
অ একে নিমিষাধু যদি এৰে হৰি পদে অ এতেকে সে মিলে আখি ত্ৰলোক্য সম্পদে হে ৰাম ৰাম তথাপি ক্ষণাৰ্ধুনেৰে কৃষ্ণৰ চৰণ সেহি মহাসাৰ জানি কৰন্ত স্মৰণ কৃষ্ণ ও ৰাম এতে কেখে মিলে আখি তলুইক সম্পদ কৃষ্ণ ও ৰাম তথাপি ক্ষণাৰ্ধুনেৰে কৃষ্ণৰ চৰণ সেহি মহাসাৰ জানি কৰন্ত স্মৰণ ও ৰাম তলৈক ঈশ্বৰ সবু মহানম্ৰ ভাবে চিন্তে মাত্ৰ হৰি পদ আজীৱনো পাৱে যোৱা ও ৰাম এতেকে জানিছে তুচ্ছ তলৈক সম্প্ৰতি এহি বুলি নেৰে কৃষ্ণ চৰণে ভকতি জানিবা হাসিটো আতি প্ৰধান ভকত হেনবা কৰিবা শংকা নিপতি মনত ও ৰামে যিটো হৰি পদক বিচাৰে দেৱগণ জানিবা তথাপিতো নপাৱে দৰ্শন কৃষ্ণ হে ৰাম ৰাম ও হেন কৃষ্ণ চৰণক নেৰে অনুক্ষণ বৈষ্ণৱৰ অগ্ৰগণ্য জানিবা সিজন হে ৰাম ৰাম বিষয়ৰ সন্তাপ কামে চলাইবে কামন কিমতে নেৰিবা যিটো কৃষ্ণৰ চৰণ হেনয় সংশয় যদি কৰা নৰপতি ইহাৰৌ তৰাবে শুনি সম্প্ৰতি হৰিপদ
সেৱা সুখ মনে মিলয় যাৰ বিষয়ৰ তাপ যত নথাকয় তাৰ হে ৰাম ৰাম কৃষ্ণ পাদ পদে মৰ ৰুণ নখ পান্তি ও যাৰ মনে চুৱে তাৰ সুশীতল কান্তি যেন হিম পৰি জুৰাই তাহাৰ হৃদয় আৰু কি হয় বেগ আহি সন্তাপ উদয় যেন চন্দ্ৰ উদৰে জৰ গুছে কাপ ভক্তৰ অনুহয়তে ন বিষয় তাপ শুনা ৰাজা যেন য়াবে তাহম্বাৰ বাক বিষয় লাপ পাপ জানি সাৰ তাক লয়া মহাসাধু সংগ সদা শুদ্ধ ভাবে সুখে দুখে মুখে হৰি নাম মাত্ৰ গাৱে ৰাম লক্ষণ যতে কৈলো মহাভকতৰ সবাতোই অধিক যিটো জনসাৰাত কৃষ্ণ 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 এতিয়া চলি আছে